চতিয়াৰ মাধুৰী হাতৰ তলৰ মুকলি বিহু মেলা। এই বিহু মেলা হৈছে চতিয়াৰ প্ৰাণ, চতিয়াৰ গৌৰৱ। মেলাস্থলীত আহি উপস্থিত হৈছেহি আৰু শান্তনে দেখুৱাইছে ইয়াৰ পৰিৱেশ। এয়া হৈছে চতিয়াৰ পৰা আপোনালোকক পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছোঁ। চতিয়াৰ যি ঐতিহাসিক মাধুৰী আহতৰ তলৰ মুকলি বিহু মেলা, সেই মাধুৰী আহতৰ তলৰ মুকলি বিহু মেলাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই মাধুৰী আহতৰ তলৰ মুকলি বিহুস্থলীটোৱে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু এয়া তেওঁ দেখিছে কণ যিসকল নাচনি আছে, কণ শিশু আছে, তেওঁলোকক আচলতে মৰম কৰিছে, তেওঁলোকৰ লগত তেওঁ কথা পাতিছে। এয়া দেখুৱাই আছোঁ। এয়া মাধুৰী আহতৰ তলৰ পৰা আপোনাক পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছোঁ। মুকলি বিহু মেলা মাধুৰী হাতৰ তলত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতৰ লগত সংগ দিছে আমাৰ অতি জনপ্ৰিয় নলপৰা সমষ্টিৰ বিধায়ক প্ৰধান শ্ৰীযুত পদ্ম হাজৰিকাদেৱে সংগ দিছে অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ পল্লৱ লোচন দাস ডাঙৰীয়া। এয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আগবাঢ়ি গৈছে মাধুৰী হাতৰ তলৰ আমাৰ যি ধৰ্মীয় ক্ষেত্ৰ আছে তাত বন্তি প্ৰজ্বলন কৰিবৰ বাবে। এয়া 107 বছৰ ভৰি দিয়া চতিয়াৰ গৌৰৱ, অসমৰ গৌৰৱ, সদৌ চতিয়া মাধুৰী হাতৰ তলৰ মুকলি বিহু মেলা। এই গৌৰৱ উজ্জ্বলখনত আমি উপনীত হৈছোঁ। অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মাধুৰী হাতৰ তলত। মাধুৰী আমাৰ গৌৰৱ, মাধুৰী আমাৰ প্ৰাণ, মাধুৰী চতিয়াৰ আজি মাধুৰী অসমৰ বুকুত প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমাৰ মাজত উপস্থিত হৈছে আমাৰ অতি শ্ৰদ্ধাৰ, আমাৰ অতি চেনেহৰ, অতি আদৰৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তেখেতে খন্তেক পিছতে মাধুৰী হাতৰ তলিত এয়া অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁ যি আচলতে 100 বৰ্ষ গৰকা চতিয়াৰ মাধুৰী আহতৰ তলৰ যি মুকলি বিহু মেলাৰ স্থলী, সেই মুকলি বিহু মেলাৰ স্থলীত আহি তেওঁ উপস্থিত হৈছে। আৰু এইদৰে আচলতে কণ শিশুসকলক দেখা হৈ গৈছে, তেওঁলোকক কথা পতা আৰু তেওঁ কণ শিশুসকলক মৰম কৰিছে। এয়া তেখেতৰ এখন আলোকচিত্ৰ তেওঁ প্ৰদান কৰিছে। এয়া চতিয়াৰ বাবে আজি এক আচলতে গৌৰৱৰ দিন, গৌৰৱৰ কথা, কাৰণ অসমৰ মুখ্যমন্ত্ৰী গৰাকী আজি উপস্থিত হৈছে চতিয়াৰ। আমাৰ বাবে এটি গৌৰৱ উজ্জ্বল ফল। চতিয়াৰ প্ৰাণ আমাৰ সকলোৰে হিয়াৰ আমঠুৱে মাধুৰী হাতৰ তলিত অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এইখন মধুৰখন, এইখন ইতিহাসে গৰকাখন, এইখন সোণালীখন। অসমত বহু সময় পাৰ হৈ গ'ল, 107 বৰ্ষত আমি উপনীত হৈছোঁ। কোনো এজন মুখ্যমন্ত্ৰী আজিলৈকে আমাৰ মৰমৰ বিহুতলী মাধুৰীত উপস্থিত হোৱা নাই। এই প্ৰথম, এই ইতিহাসৰ আৰম্ভণি, সোণালী ইতিহাস। এয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি মাধুৰী আহতৰ তলৰ যে মুকলি বিহু মেলাৰ স্থলীত উপস্থিত হৈছেহি আৰু 100 বৰ্ষ গৰকা অসমৰ প্ৰথম মুকলি বিহু এই মাধুৰী আহতৰ তলৰ মুকলি বিহুস্থলীত তেওঁ উপস্থিত হৈছে। আৰু তেওঁ বন্তি প্ৰজ্বলন কাৰ্যসূচীত তেওঁ অংশগ্ৰহণ কৰিছে। আৰু এই বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ পিছতেই তেওঁ ৰাইজক উদ্দেশ্যি তেওঁ ভাষণ প্ৰদান কৰিব। আৰু সকলোৱে আগ্ৰহেৰে অপেক্ষা কৰি আছে, কাৰণ এই ঐতিহাসিক যি ঠাই, যি ঐতিহাসিক এই বিহু মাধুৰী আহতৰ তলৰ মুকলি বিহু, এই মাধুৰী আহতৰ তলৰ মুকলি বিহুৰ আচলতে বিশ্বৰ দৰবাৰলৈ নিয়াৰ এক প্ৰয়াস চলি আছিল। আৰু এয়া দেখুৱাই আছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু হিমন্ত বিশ্ব শৰ্মা এইদৰে মাধুৰী আহতৰ তলত আহি উপস্থিত হৈছে। আৰু এয়া সকলো আচলতে উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে। তেখেতক কাষত পাই এয়া দেখুৱাই আছোঁ তাৰে দৃশ্য। আমাৰ বৃহত্তৰ যেতিয়া নাৰী মঞ্চ সভাপতি শেৱালী বৰুৱাই এয়া মধুস্মিতা হাজৰিকাক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, জয়তু মাধুৰী, জয়তু মাধুৰী। আজি আমাৰ বাবে অতি গৌৰৱ উজ্জ্বল দিন। আমি অতি আনন্দিত হ'লো। আমি কৃতজ্ঞ হৈ
অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত 107 বছৰত আমাৰ পোনপ্ৰথমবাৰৰ বাবে এজন মুখ্যমন্ত্ৰী আহি মাধুৰীহাটৰ তলত ভৰি দিলে। আমি আজি অতি আনন্দিত। আমাৰ সকলোৱে তেখেতক ঐতিহ্যমণ্ডিত মাধুৰীহাটৰ মুকলি বিহু যি অনুষ্ঠিত হয় তাৰ স্থান আজি পৰিদৰ্শন কৰাৰ মোৰ সৌভাগ্য হ'ল। শতবৰ্ষ গঢ় কৰা এই অনুষ্ঠানটো সঁচাকৈ অসমৰ জাতীয় জীৱনৰ এক সম্পদ। কেতিয়াবালৈ নিজে আহি মুকলি বিহু চাম।